ইনকাম সাৰ্টিফিকেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। এতিয়া আপোনালোকে ই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো কেনেকৈ এপ্লিকেশ্যন কৰিব আৰু যদি আপোনালোকৰ ই ডিষ্ট্ৰিক্ট পৰ্টেলৰ আইডি নাই কেনেকৈ আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিহেতু বৰ্তমান সকলোৰে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে, সেইকাৰণে কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ কাৰণে নিজে ঘৰত বহি এপ্লিকেশ্যন কৰিব, মাত্ৰ এদিনৰ ভিতৰত এপ্ৰুভ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো পৰ্টেলত আহি যাব ই ডিষ্ট্ৰিক্ট। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অফিচৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব, ইউজাৰ নেমটো বহাই দিব। যদি আপোনালোকে ই ডিষ্ট্ৰিক্টৰ আইডি পাছৱৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে আইডি পাছৱৰ্ডটো বনাব মই সেইটো ভিডিঅ' নেক্সটত দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি পাছৱৰ্ডটো বহাই দি আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব চিলেক্টৰ অপশ্যন দিয়া আছে, চিলেক্টৰত ক্লিক কৰিব। এতিয়া আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চিলেক্টৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত যিবিলাক ছাৰ্ভিচ আছে ইয়াত সকলো ছাৰ্ভিচৰ অপশ্যনবিলাক এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত চাৰ্চৰ অপশ্যন দিয়া আছে। চাৰ্চত আপোনালোকে ইনকাম সাৰ্টিফিকেট লিখি চাৰ্চ কৰিব, ইনকাম সাৰ্টিফিকেট লিখি চাৰ্চ কৰিব, ইনকাম সাৰ্টিফিকেট। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, গোৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হ'ব। ইয়াত চাব অনলাইন, অনলাইনত ক্লিক কৰিব। ইয়াত এইটো ছাবমিট অনলাইন, ছাবমিট অনলাইনত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইনকাম সাৰ্টিফিকেটৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত কিন্তু ফৰ্মটো সম্পূৰ্ণকৈ চাই ফিল আপ কৰিব লাগিব, যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ৰিজেক্ট মাৰিব, আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ নহয়। কেনেকৈ ফিল আপ কৰিব চাই লওক। ফাৰ্ষ্ট চাব লেংগুৱেজ দিয়া আছে, আপোনালোকে ইয়াৰ পৰা লেংগুৱেজটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ CSC বা PFC আইডি দিয়া আছে, আপোনালোকে ইয়াত ক্লিক কৰিব নালাগে। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন নাম, ইয়াত আপোনাৰ বা যিজন নম্বৰত আপোনালোকে এপ্লাই কৰিব তেওঁৰ ইয়াত ফুল নামটো বহাই দিব। ২ নম্বৰত চাব দিয়া আছে মোবাইল নম্বৰ, তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু তলত ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যদি আপোনাৰ পেন কাৰ্ড আছে, ইয়াত পেন কাৰ্ড নম্বৰটো ইয়াত যদি ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহয়। তাৰপিছত তলত চাব দিয়া আছে ৰিলেশ্যনৰ নাম দিয়া আছে। এতিয়া আপোনালোকে চিলেক্টৰত ক্লিক কৰিব। এতিয়া আপোনাৰ খাজনা ৰিচিপ্টটো যিজনৰ নামত আছে তেওঁ আপোনাৰ কি হয়, আপোনাৰ ৰিলেশ্যনত কি হয়, আপোনালোকে ফাৰ্ষ্ট ইয়াত ৰিলেশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত সেইটো নাম বহাই দিব, আপোনাৰ ফাদাৰ্ছ বা মাদাৰ্ছৰ নাম, যিজনৰ নামত মাটিৰ খাজনাটো আছে তেওঁৰ ইয়াত ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ইনকাম চ'ৰ্চটো ফাৰ্ষ্ট ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে কি কাম কৰে অকুপেশ্যন, ইয়াত কামৰ নামটো বহাই দিব। আপোনালোকে বছৰি কিমান টকা ইনকাম কৰে, ইয়াত আপোনাৰ বছৰি ইনকামটো ইয়াত বহাই দিব। ১,৯০,০০০ আপোনালোকে বছৰত যিমান টকা ইনকাম কৰে ইয়াত ইনকাম চ'ৰ্চটো বহাই দিব। তাৰপিছত চাব এই ফলত এড্ৰেছ দিয়া আছে। ফাৰ্ষ্ট দুটা খৰচ চাব ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে ইয়াত ভিলেজৰ নাম দিব পাৰে, নিদিলেও একো নহয়। ইয়াত অলৰেডি ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চাব ডিভিশ্যনৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব, ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব মৌজা নাম, ইয়াত আপোনাৰ মৌজা নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ভিলেজ এণ্ড টাউনৰ নাম, চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ থানাৰ নাম, চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ থানাৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পোষ্ট অফিচৰ ইয়াত পোষ্ট অফিচৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। আৰু এই ফলত আপোনাৰ
এপ্লিকেশ্যন ফুল নাম আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰ আৰু ইয়াত যদি আপোনাৰ আধাৰ কাৰ্ড আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যদি নাই ইয়াত দিব নালাগে। যদি আপোনাৰ পেন কাৰ্ড আছে ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব। যদি নাই দিব নালাগে। ইয়াত যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই। যদি আপোনাৰ ইমেইল আই ডি আছে ইয়াত আপোনাৰ ইমেইল আই ডি বহাই দিব আৰু যদি আপোনাৰ ইমেইল আই ডি নাই ইয়াত দিব নালাগে। এই ফলত আপোনাৰ নাম আৰু আপোনাৰ গাৰ্জেন নামটো এই ফলত বহাই দিব। এই ফলত আৰু এই ফলত আপোনাৰ যেটো এড্ৰেছ আছে ইয়াত আপোনাৰ এড্ৰেছটো সিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনালোকে ফৰ্মটো ফিলআপ সম্পূৰ্ণ ভালকৈ চাই ফিলআপ কৰিব যাতে ইয়াত একো ভুল নহয়, নহলে কিন্তু ইয়াত আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। এতিয়া ইয়াত আহি যাব আপলোড ডকুমেন্টৰ অপচন। ফাৰ্ষ্ট চাব দি আছে এড্ৰেছ প্ৰুফ অথবা আপোনাৰ ভোটাৰ আইডি কাৰ্ড অথবা আপোনাৰ ইয়াত আধাৰ কাৰ্ডটো আপলোড কৰিব যেহেতু তাত এড্ৰেছটো আছে। 2 নম্বৰত আপোনাৰ পেন কাৰ্ড অথবা আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰিলে হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট এড্ৰেছ প্ৰুফ, 2 নম্বৰত আইডেন্টিটি প্ৰুফ। এইটোলে ঘৰত আপোনালোকে ডকুমেন্টবিলাক PDF বনাই ইয়াত আপলোড কৰি দি দিব আৰু ইয়াত চাব ইয়াত যিবোৰত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰত ডকুমেন্ট আপলোড কৰিলে হ'ব, নকৰিলে একো নহয়। ইয়াত চাব দি আছে আপলোড স্ক্যানিং কপি। এতিয়া কিন্তু এটা ইনকাম সাৰ্টিফিকেটৰ এপ্লিকেশ্যন ফৰ্ম আছে। আপোনালোকে ফাৰ্ষ্ট কিন্তু সেইটো ফৰ্ম প্ৰিন্ট কৰি ফিলআপ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে সেইটো ফৰ্ম ইয়াত স্ক্যানিং কৰি অথবা আপোনালোকে ইয়াত ফটো তুলি আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো কোৱাত পাব দেখুৱাই দি আছো। আপোনালোকে ইয়াত সকলো ডকুমেন্ট PDF বনাই আপলোড কৰি দি দিব। এতিয়া আপোনালোকে কিমানটা পেজ প্ৰিন্ট কৰিছে ইয়াত বহাই দিব, কিমানটা পেজ স্ক্যানিং কৰিছে ইয়াত বহাই দিব। তলত চাব কেপচা দিয়া আছে। এতিয়া আপোনাৰ তাত যেটো কেপচা আহিছে কেপচাটো হেতু ঘৰত বহাই দিব। আপোনালোকে ফৰ্মটো চেক কৰি চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো সঠিক আছে নে নাই। ইয়াত আহি যাব তো চাই ল'ব। তাৰপিছত আপোনালোকে 4 নম্বৰত ক্লিক কৰিব। ইয়াত ইয়েছৰ অপচন আহি যাব। এতিয়া আপোনালোকে সম্পূৰ্ণ ফৰ্মটো চাই লৈ ইয়েছত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়েছত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ইয়াত পেমেন্ট কৰিব লাগিব। ইয়াত চাব ইয়াত পেৰ অপচন আহি যাব। এতিয়া আপোনালোকে পেৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব আৰু এবাৰ প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ ওপেন হৈ যাব। এতিয়া আপোনালোকে অলপমান ৱেট কৰিব। এতিয়া ইয়াত বহুতো অপচন আহি যাব ফোন পে, গুগল পে, ATM কাৰ্ড, স্ক্যানিং। এতিয়া আপোনালোকে যিকোনো পৰা ইয়াত এটা 30 টকা পেমেন্ট কৰিব লাগিব। ইয়াত চাব স্ক্যানিংৰ অপচন দিয়া আছে। এতিয়া আপোনালোকে যিকোনোৰ পৰা ইয়াত এটা 30 টকাৰ পেমেন্ট কৰি দিব। আপোনালোকে যিকোনোৰ পৰা ইয়াত এটা 30 টকা পেমেন্ট কৰি দিব। যেতিয়া আপোনালোকৰ পেমেন্টটো সাকসেসফুল হৈ যাব ইয়াত দেখুৱাই দিব পেমেন্ট হ্যাজ বিন সাকসেসফুল। ইয়াত চাব মই পেমেন্টটো কৰি দিছো। যেতিয়া আপোনাৰ পেমেন্টটো ইয়াত সাকসেসফুল হৈ যাব তেন্তে আপোনাৰ ওচৰত এটা ইনকাম সাৰ্টিফিকেটৰ এপ্লিকেশ্যনৰ ৰিসিপ্ট আহি যাব। ইয়াত চাব পেমেন্টটো হৈ গৈছে। এতিয়া আপোনালোকে হেতু ৰিসিপ্ট সেভ কৰি অথবা আপোনালোকে হেতু ৰিসিপ্ট প্ৰিন্ট কৰি ৰাখি দিব। আপোনালোকে হেতু ৰিসিপ্টৰ পৰা ইনকাম সাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব। যদি আপোনালোকে এতিয়াও ই-ডিষ্ট্ৰিক্টৰ ID পাসওয়ার্ডটো বনোৱা নাই কেনেকৈ আপোনালোকে ই-ডিষ্ট্ৰিক্টৰ ID পাসওয়ার্ডটো বনাব মই হেতু প্ৰসেস আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে যদি ID বনাইছে এতিয়াও আপোনালোকে ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰিব নোৱাৰে নহলে আপোনালোকে এনেকুৱাকৈ ই-ডিষ্ট্ৰিক্ট পোৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰক। আপোনাৰ এপ্লাই হল নহল কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপুনি আৰু এবাৰ পোৰ্টেলত আহি যাব। ইয়াত চাব দিছে মাই ট্ৰান্সফাৰ ক্লিক কৰিব, সেলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ইনকাম সাৰ্টিফিকেটটো সেলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ডিপাৰ্টমেণ্টটো সেলেক্ট কৰি লৈ ল'ব। ৰিনিউ ডিপাৰ্টমেণ্ট সেলেক্টত ক্লিক কৰিব, অনলাইন সেলেক্ট কৰি লৈ ল'ব। ইয়াত আহি যাব এনেকুৱাকৈ আপোনাৰ এপ্লাইটো হল নে নহল আপোনাৰ আইডিৰ পৰা আপোনালোকে এনেকুৱাকৈ এইটো অপচনৰ পৰা চাব পাৰিব কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো ডাউনলোড কৰিব। মই হেতু প্ৰসেস নেক্সট ভিডিঅ'ত দেখুৱাই দিম। নেক্সট ভিডিঅ' আহি আছে সাৰ্টিফিকেট ডাউনলোড।